ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ লগত আলোচনা কৰিম ফিজিক্সৰ চেপ্টাৰ কেইটা লেচন 8ৰ পৰা লেচন 12লৈ। ইয়াৰ আগতে আমি কেমেষ্ট্ৰি আৰু বায়'লজি পাৰ্টখিনি আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকে ইয়াৰ পৰা 99% কুৱেশ্যন তোমালোকৰ এনুৱেল এক্সামত কমন পাবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা। 8 নম্বৰ চেপ্টাৰৰ পৰা চোৱা 7 মাৰ্ক আহিব। তো তোমালোকে কি চাব লাগিব মই প্ৰত্যেকটো টপিক তোমালোকৰ লগত ডিছকাশ্যন কৰিম। তোমালোকে কিতাপ ওলাই লোৱা, তোমালোকে সেইখিনি টিক কৰি ৰাখিবা। তোমালোকে যদি সেইখিনি টিক কৰিব পাৰা তোমালোকে 99% কুৱেশ্যন ইয়াৰ পৰা তোমালোকে ফাইনেল এক্সামত কমন পাবা। এতিয়া চব প্ৰথমতে এইটো তোমাৰ সৰল ৰেখাৰে কৰা গতিৰ বিষয়ে তোমালোকে এইখিনি হৰণ কাক বোলে চোৱা। হৰণৰ যিটো কনচেপশ্যন সেইটো কিন্তু মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয়। হৰণৰ কনচেপশ্যনৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। তাৰপিছত এইখিনি চোৱা হৰণৰ ডেফিনেশ্যন আছে। তাৰপিছত ইয়াতে তুমি দুটা বস্তু মনত ৰাখিব লাগে যে অডোমিটাৰ কি আৰু স্পীডোমিটাৰ কি, সেইখিনি কথা তুমি ইয়াতে চাব লাগে। দুইটা কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে। তাৰপিছত চোৱা ইয়াতে তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত চোৱা তোমাৰ সুষম গতি আৰু বিষম গতিৰ ডেফিনেশ্যনটো চাবা, লগতে এক্সাম্পল। চোৱা সুষম গতি আৰু বিষম গতিৰ ডেফিনেশ্যন চাবা, লগতে এক্সাম্পল চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত এতিয়া চোৱা দ্ৰুতিৰ SI একক কি এইটো চাবা। তাৰপিছত গড় দ্ৰুতি কাক বোলে এইটো চাবা। তাৰপিছত এক্সাম্পল 8.1 এইটো চাব লাগিব, ঠিক আছে। তাৰপিছত চোৱা তোমাৰ এইটো আছে দিশৰ সৈতে দ্ৰুতি, সেইখিনিৰ বিষয়ে তোমালোকে এই লাইনকেইটা চাব লাগিব। তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা, মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ। গতিকে দ্ৰুতি আৰু বেগৰ যিটো SI একক আছে সেইটো কিন্তু চাব লাগিব, ইম্পৰ্টেণ্ট হয়। মই যেনেকৈ কৈ আছোঁ তোমালোকে যদি এনেকৈ পঢ়িব পাৰা তোমালোকে গোটেইখিনি কুৱেশ্যনে তোমালোকে পৰীক্ষাত কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10লৈকে কোনো চিন্তা কৰিব নালাগে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। ইয়াতে চোৱা ইয়াৰে পৰা তোমালোকে চোৱা ইয়াতে তোমাৰ 5টা প্ৰশ্ন আছে। 5টা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে। ইয়াৰে পৰা তোমাৰ MCQ আৰু তোমাৰ 2 মাৰ্কৰ কুৱেশ্যন দুইটা আহিব পাৰে। তাৰপিছত উদাহৰণ 8.2 আছে, এইফালে আছে উদাহৰণ 8.3। ইয়াৰ পিছত চোৱা বেগৰ পৰিৱৰ্তনৰ হাৰ, তোমালোকে এই প্ৰথম 3টা লাইন চাবা। তাৰপিছত এইটো চোৱা ত্বৰণ কাক বোলে এইখিনি চাবা, ডেফিনেশ্যন চাবা, লগতে SI এককটো চাবা। ইয়াৰে লগতে তোমালোকে চাব লাগিব সুষম ত্বৰণ আৰু বিষম ত্বৰণ, ইয়াৰে ডেফিনেশ্যন চাবা, লগতে এক্সাম্পল চাবা, কাৰণ পৰীক্ষাত এক্সাম্পল আহে, MCQত আহে। তাৰপিছত তোমাৰ এক্সাম্পল 8.4টো চাবা। এইটো প্ৰশ্নাৱলীৰ 2 আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা, ঠিক আছে। এইটো চব পেজ নম্বৰত তোমালোকে ইয়াতে চাব পাৰিছা। তাৰপিছত চোৱা ইয়াতে তোমাৰ দূৰত্ব সময় লেখৰ তুমি এইখিনি কথা চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। লেখৰ ওপৰত কিন্তু প্ৰশ্ন আহিব ফাইনেল এক্সামত, এইখিনি চোৱা। আৰু তোমালোকক মই যিবোৰ বস্তু দেখুৱাই আছোঁ এইবোৰ বস্তু এনেই মনে কৰা একো নহয়। মই গোটেইখিনি যোৱা বছৰ তাৰপিছত হাফ ইয়াৰলি এক্সামিনেশ্যন বা তাৰ আগৰ বছৰৰ কুৱেশ্যন পেপাৰত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে মই সেই অপেক্ষে তোমালোকক কৈ আছোঁ। গতিকে তোমালোকে এইটো চোৱাটো বহুতেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত তুমি এইখিনি চাবা, এইখিনি মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ। চোৱা এইবোৰৰ পৰা কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। এইখিনি চাবা। তাৰপিছত আছে তোমাৰ এইখিনি, ইয়াৰ পিছত তোমাৰ এই গ্ৰাফবোৰ, ইয়াৰ পিছত চোৱা তোমাৰ এইখিনি তোমাৰ এই যে লেখ যিবোৰ আছে সেই লেখৰ তলৰ ৰং হয় কি বুজায়, ওপৰৰ ৰং হয় কি বুজায়, সেইবোৰ কিন্তু তোমালোকে জানিব লাগিব। মই সেইবোৰ আণ্ডাৰলাইন কৰি ৰাখিছোঁ। চোৱা এইখিনি তোমালোকে চাবা এইখিনি। তাৰপিছত আছে তোমাৰ এইখিনি আণ্ডাৰলাইন কৰি লোৱা তোমালোকে এতিয়াই। তাৰপিছত এইখিনি আছে, তাৰপিছত আছে তোমাৰ এফালে এইখিনি আছে। চোৱা এইখিনি, এইটো চোৱা এইখিনি কি বুজায় সেইটো আছে তোমাৰ এইখিনি, ঠিক আছে। এইবোৰ তোমালোকে চাব লাগিব, এইবোৰ ইম্পৰ্টেণ্ট হয়। এইবোৰৰ পৰা MCQ আহিব। আৰু ইয়াৰে প্ৰশ্নাৱলী তোমাৰ 4টা প্ৰশ্ন চাব লাগিব, বিকজ ইয়াৰে তোমাৰ 4টা কুৱেশ্যনেই তোমাৰ কি হয়, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াৰ পৰা তোমাৰ MCQ আহিব পাৰে, নাইবা তোমাৰ লং কুৱেশ্যন আহি যাব পাৰে। এই তোমাৰ এইকেইটা মনত ৰাখিবা, এইকেইটা। তাৰপিছত তোমাৰ চোৱা বেগ সময় সম্পৰ্কৰ সমীকৰণ কি হয় সেইটো। তাৰপিছত তোমাৰ এইফালে আছে এইটো V = U + AT। তাৰপিছত অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ এইটো S = UT + ½ AT²। আৰু অৱস্থান বেগ সম্পৰ্কৰ সমীকৰণ 2AS = V² - U²। তো এইবোৰ তুমি মনত ৰাখিব লাগে, ঠিক আছে। ইয়াৰ পিছত তুমি এইটো চাবা, এক্সাম্পল 8.6টো চাবা। ইয়াৰ পিছত আছে এক্সাম্পল 8.7। আৰু এই প্ৰশ্নাৱলীৰ পৰা 1 আৰু 2 এই দুটা কুৱেশ্যন চাবা, ঠিক আছে। তাৰপিছত চাবা এইফালে তোমাৰ এইটো 3 নম্বৰ আৰু 5 নম্বৰ এইকেইটা চাবা। তাৰপিছত চোৱা সুষম বৃত্তীয় গতি, এইটোৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো
সুষম বৃত্তীয় গতি কাক বোলে লগতে ইয়াৰে তোমাৰ ডেফিনেশ্যনটো মনত ৰাখিবা ঠিক আছে কাক বোলে আৰু এক্সাম্পল আৰু এইখিনি কথা মনত ৰাখিবা এইটো কিন্তু বহুত জিলাত আহিছে কুৱেশ্যন যোৱা বছৰ বহুত জিলাত কুৱেশ্যন আহিছে আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে 100% মই আলোচনা কৰিম MCQ লৈ আহিম লং কুৱেশ্যন লৈ আহিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা এটা চোৱা এইখিনি আছে তোমালোকে আণ্ডাৰলাইন কৰি লোৱা ঠিক আছে তাৰপিছত চোৱা এটা এক্সাম্পল দিয়া আছে এইখিনি এক্সাম্পল কিন্তু তোমালোকে চাব লাগিব এইখিনি চোৱা মই ধুনীয়াকৈ আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইবোৰ কিন্তু তোমালোকে চাব লাগিব ওকে তাৰপিছত চোৱা এৰে এক্সাম্পলৰ পৰা তোমালোকে এতিয়া 2 3 4 5 এইটো 2 3 4 5 আৰু এইফালে আছে 9 10 এইকেইটা চাবা এইকেইটা চালে হৈ যাব ঠিক আছে তাৰপিছত আহিছে চোৱা এইটো বল আৰু গতি বিষয়ক সূত্ৰসমূহ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এনুৱেল এক্সামত 8 মাৰ্ক আহিব 8 নম্বৰ আহিব তো তুমি ইয়াৰ পৰা কি কি চাব লাগিব চ প্ৰথমতে তোমালোকে এইটো সন্তুলিত আৰু অসন্তুলিত বল কি এইটোৰ কনচেপশ্যন জনাটো দৰকাৰ হয় তাৰপিছত তোমালোকে এই বস্তুখিনি চাব লাগিব তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা এইখিনি ঠিক আছে এইখিনি চোৱা তাৰপিছত তোমাৰ এইটো চোৱা গতি বিষয়ক প্ৰথম সূত্ৰৰ পৰা এইখিনি চাব লাগিব মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইখিনি চোৱাৰ দৰকাৰ নাই এইখিনি চাব লাগিব এইখিনি চ' এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তুমি গাড়ীৰ বহি থাকিলে আগফালে কিয় হালি যোৱা যেতিয়া তোমাৰ গাড়ী ষ্টাৰ্ট হৈ যায় আৰু যেতিয়া ব্ৰেক মাৰে তুমি কিয় আগফালে হালি যোৱা আৰু গাড়ী যেতিয়া তোমাৰ গতি আৰম্ভ কৰে তেতিয়া তুমি পিছফালে যে হালি যোৱা কিহৰ কাৰণে হালি যোৱা গোটেইখিনি এনচাৰ তোমাৰ ইয়াতে দিয়া আছে চোৱা এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয় এইখিনি ঠিক আছে তাৰপিছত এই এক্সাম্পলটো বহুত ইম্পৰ্টেণ্ট হয় এক্সাম্পলটো কিন্তু ইম্পৰ্টেণ্ট হয় এইটো কাৰ্যকলাপটো কিন্তু চাব লাগিব ঠিক আছে এক্টিভিটিটো এইটো এক্টিভিটি চাব লাগিব তাৰপিছত আছে তোমাৰ এইখিনি চোৱা এইখিনি জড়তা কাক বোলে এইখিনি তাৰপিছত চোৱা জড়তা আৰু ভৰৰ মাজত কি সম্পৰ্ক আছে এইটো কিন্তু জনাটো বহুত ইম্পৰ্টেণ্ট হয় এইখিনি পঢ়িলে তোমালোকে গম পাবা জড়তা আৰু ভৰৰ মাজৰ যিটো সম্পৰ্ক সেইটো ইয়াৰ পিছত তোমাৰ ইয়াৰে এক্সাম্পল চোৱা এইটো 1 2 3 4 এৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয় এইটো চোৱা এইটো 4 নম্বৰ কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে 3 নম্বৰ কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে এই কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে আৰু এই 1 নম্বৰ কুৱেশ্যনটো MCQ আহে তাৰপিছত গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা তোমালোকে এইখিনি চাব লাগিব এইখিনি এইটো লাইন চাব লাগিব তাৰপিছত এইটো চোৱা ভৰবেগ কাক বোলে আৰু ভৰবেগ কি হয় তাৰপিছত তোমাৰ এইটো ভৰবেগৰ এছআই এককটো চাব লাগিব এইটো চোৱা এইখিনি আণ্ডাৰলাইন কৰা আছে আফটাৰ ডেট তোমালোকে এইখিনি চাব লাগিব ঠিক আছে তাৰপিছত আছে গতি বিষয়ক তৃতীয় সূত্ৰ দ্বিতীয় সূত্ৰৰ যিটো গাণিতিক প্ৰকাশ আছে সেইটো F=ma হয় এইটো চোৱা F=ma এইটো কিন্তু প্ৰমাণ কৰাও আহে পৰীক্ষাত গতিকে তোমালোকে এইটো প্ৰেক্টিছ কৰি থবা আৰু ইয়াৰে এককটো চাবা এইটো ভৰ আৰু ত্বৰণৰ এছআই একক এইটো তাৰপিছত আছে তোমাৰ এইখিনি এককখিনি একৰ ওপৰত কিন্তু তোমালোকৰ প্ৰশ্ন আহিব ঠিক আছে 2 বা 3 মাৰ্কৰ কুৱেশ্যনটো তোমাৰ কেৱল এছআই এককৰ ওপৰতে আহিব ঠিক আছে তাৰপিছত চাবা ইয়াৰ পৰা তোমালোকে এইখিনি চাব লাগে যে এইখিনি চোৱা ইয়াতে মই যিখিনি আণ্ডাৰলাইন কৰিছোঁ বহুত ইম্পৰ্টেণ্ট হয় যেনেকুৱা তোমাৰ ক্ৰিকেট খেলুৱৈসকলে বল ধৰাৰ সময়ত অলপমান পাছফালে কিয় আনে তাৰপিছত তোমাৰ যিসকলে লং জাম্প বা হাই জাম্প কৰে সিহঁতে তোমাৰ পঞ্চৰ ওপৰত কিয় পৰে বা তোমাৰ বালি থকা ঠাইত কিয় তেনেকুৱা তোমাৰ জাম্পিং কৰে সেই গোটেইখিনি কথা তোমাৰ ইয়াতে আছে ইয়াৰ পৰা কিন্তু 2 মাৰ্কৰ কুৱেশ্যন নাই বা তোমাৰ MCQ আহিব ঠিক আছে তাৰপিছত তোমালোকে ইয়াতে কেইটামান কণ্ডিশ্যন আছে কণ্ডিশ্যনকেইটা চাই থবা ইয়াতে ইম্পৰ্টেণ্ট হয় এক্সাম্পল 9.1টো চাবা এক্সাম্পল 9.2 9.3 আৰু 9.4 এইকেইটা চাই থবা ঠিক আছে 9.5টো চাব নালাগে তাৰপিছত চোৱা গতি বিষয়ক তৃতীয় সূত্ৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা চাবা গতি বিষয়ক তৃতীয় সূত্ৰৰ পৰা একেবাৰে লাষ্টৰ ফালে তাৰপিছত এইখিনি আছে আফটাৰ ডেট এইটো আছে চোৱা পিষ্টল ইয়াৰ পিছত এইটো চোৱা এইবোৰ তোমাৰ কেতিয়াবা ডাইৰেক্টলি ডায়েগ্ৰামৰ পৰাই তোমাৰ কুৱেশ্যন দি দিয়ে তাৰপিছত এইটো এতিয়া চোৱা এই মানুহজনে যদি এইটো ইফালে দলিয়াই দিয়ে মানুহজন কোনফালে যাব পিছফালে যাব এইটো ইফালে যাব মানে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু কি থাকে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে তাৰপিছত আছে এইখিনি চোৱা ভৰবেগৰ সংৰক্ষণৰ পৰা তোমালোকে এইটো ফৰ্মুলাটো মনত ৰাখিবা এইটো গোটেইখিনি ফৰ্মুলা লগতে ইয়াৰ ডেফিনেশ্যনটো চাই থবা এইটো ডেফিনেশ্যন আছে তোমালোকে ভিডিঅ'টো স্কিপ কৰি তোমালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা ঠিক আছে এইটো কাৰ্যকলাপ এইটো চাবা কাৰ্যকলাপবোৰ কিন্তু চাব লাগে এইবোৰৰ পৰা কিন্তু MCQ আহিব ঠিক আছে তাৰপিছত চোৱা 9.6 এইটো চাবা তাৰপিছত ইফালে আছে তোমাৰ 9.7 এইটো 9.7টো চাবা ওকে তাৰপিছত আছে তোমাৰ চোৱা এইটো এই প্ৰশ্নাৱলীৰ 3টা কুৱেশ্যন চাবা ইয়াতে ঠিক আছে এই 3টা কুৱেশ্যন চাবা আফটাৰ ডেট তোমাৰ আহিছোঁ এইটো চোৱা অনুশীলনীৰ পৰা কি চাবা চোৱা 1 2 3 4 এইকেইটা চাবা 1 2 3 4 তাৰপিছত চাবা এইটো 8 9 এফালে আছে তোমাৰ 12 14 16 18 এইকেইটা চাবা এইবোৰ ইম্পৰ্টেণ্ট হয় এইবোৰ পৰীক্ষাত আহি যোৱা কুৱেশ্যন হয় তোমাৰ মই
বহুত বছৰৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিহে তোমালোকক এইখিনি দিছোঁ, ঠিক আছে। তাৰপিছত চোৱা মহাকৰ্ষণৰ পৰা ৱেইট মাৰ্ক আহিব। তো ইয়াৰ পৰা তুমি কি চাব লাগে চোৱা, এইটো মহাকৰ্ষণ, এইটো তোমাৰ এইখিনি চাবা, অভিকেন্দ্ৰিক বল কি হয় এইখিনি চাবা। তাৰপিছত চোৱা এইখিনি তোমাৰ এই কথাটো কিন্তু চাই থবা, এই কথাটো। তাৰপিছত এইখিনি আছে অভিকেন্দ্ৰিক বলৰ বিষয়ে, তাৰপিছত আছে এইখিনি আছে, তাৰপিছত আছে এইখিনি। আৰু চোৱা মহাকৰ্ষণৰ বিশ্বজনীন যিটো সূত্ৰ আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইখিনি কথা তোমালোকে চাব লাগিব। লগতে তোমাৰ এই ফৰ্মুলাকেইটা, এই ফৰ্মুলা প্ৰতিপাদন কৰিবলৈ বা তোমাৰ ফৰ্মুলাকেইটা প্ৰুভ কৰিবলৈ আহে। আৰু এইটো বিশ্বজনীন ধ্ৰুৱক যিটো আছে সেইটোৰ মানটো কিমান হয় সেইটো তোমালোকে চাই থ'ব লাগে, ঠিক আছে। ইয়াৰে পিছত চোৱা তোমাৰ ইয়াতে এইখিনি কথা কেপলাৰৰ 3টা সূত্ৰ আছে ছয়কেইটা, এই সূত্ৰ 3টা কিন্তু চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয় কেপলাৰ। এইটোৰ ওপৰত তোমাৰ যোৱা বছৰ বহুতকেইটা কুৱেশ্যন আহিছে, ঠিক আছে। আৰু তোমাৰ এইফালে তোমাৰ এই কপাৰনিকাছ, কেপলাছ, তাৰপিছত তোমাৰ ছাৰ আইজেক নিউটন, এইবোৰৰ বিষয়ে অলপমান চাই থ'বা। ইয়াৰ পৰা এইখিনি চালে হৈ যাব, এইখিনি আণ্ডাৰলাইন কৰা আছে চোৱা, ইম্পৰ্টেণ্ট হয় এইখিনি। তাৰপিছত এইটো চোৱা তোমাৰ এইটো যিটো জি আছে, জি কেপিটেল জি, এইটো জিৰ, এই জিৰ মান কিমান হয় সেইটো মনত ৰাখিবা। কোনে আৱিষ্কাৰ কৰিছিল সেইটো মনত ৰাখিবা, হেনৰি কেভিন্ডিছ। আৰু তোমাৰ এৰি আছে একক, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইখিনি চোৱা, এইখিনি এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এক্সাম্পল এইটো চাবা, 10.1টো চাবা, এইটো আহি যোৱা কুৱেশ্যন হয়। আৰু এইফালে আছে প্ৰশ্নাৱলী 1 and 2, ঠিক আছে। আৰু মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ সূত্ৰ ইয়াতে 4টা আছে চোৱা। গুৰুত্বত যিটো 4টা আছে 2 মাৰ্কৰ কাৰণে, এইটো কিন্তু আহি যায় পৰীক্ষাত, 2 মাৰ্কৰ কাৰণে আহে, ঠিক আছে। তাৰপিছত চোৱা ফ্ৰী ফল কাক বোলে বা মুক্ত দুগমন। তাৰপিছত আছে মুক্ত দুগমনৰ বিষয়ে তোমালোকে এই কথাখিনি চাই থ'বা, মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ চোৱা। তাৰপিছত তোমাৰ আছে এইখিনি কথা চব বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি কথা তোমালোকে কিন্তু জানি থ'ব লাগিব। এইটো বিশেষকৈ তোমাৰ এইখিনি জিৰ মান ক'ত বেছি হয় আৰু ক'ত কম হয়, এইখিনি কথা কিন্তু তোমাৰ MCQ ইয়াতে তোমাৰ এজাৰচন ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা, যিকোনো ধৰণৰ কুৱেশ্যন কিন্তু ইয়াৰ পৰা আহিব পৰীক্ষাত। তাৰপিছত এইটো কেপিটেল জিৰ মান নিৰ্ণয় কৰা চোৱা, এইটো জি = gm/r²। এইটো কেতিয়াবা ডাইৰেক্টলি তোমাৰ এইটো ফৰ্মুলাও লিখিবলৈ আহে, যোৱা বছৰ বহুত জিলাত আহিছে। এইটো চোৱা, এইটো ইয়াতে ভেলু দিয়া আছে, কেনেকৈ ফাইণ্ড আউট কৰা হয় এইটো জিৰ মান নিৰ্ণয়, গোটেইখিনি ইয়াতে দিয়া আছে, ঠিক আছে। তাৰপিছত চাবা ইয়াতে চাবা তুমি উদাহৰণ 10.2, 10.3। আৰু ইফালে চোৱা ভৰ আৰু ওজনৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, মই ইয়াত আণ্ডাৰলাইন কৰি ৰাখিছোঁ চোৱা, এইখিনি লিখি দিলেই হৈ যাব। ভৰ আৰু ওজনৰ মাজত ডিফাৰেঞ্চ বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে এইখিনি চোৱা, চাই লোৱা তোমালোকে, মই এইখিনি ধুনীয়াকৈ আণ্ডাৰলাইন কৰিছোঁ। তাৰপিছত আছে চন্দ্ৰত বস্তুৰ ওজনৰ ওপৰত তুমি এইখিনি কথা জানি থ'ব লাগে, ঠিক আছে। এইখিনি চোৱা এইটো, আৰু এই কথাখিনি তোমালোকে ইয়াতে জানি থ'ব লাগে, ঠিক আছে। এইটো চন্দ্ৰপৃষ্ঠত বস্তুৰ ওজন আৰু তোমাৰ পৃথিৱীত বস্তুৰ ওজন 1/6 হয়, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু MCQ আহিব। লগতে এইটো তালিকাটোতো যদি মনত ৰাখিব লাগিব। এইটো চোৱা 10.4, এইটো তোমাৰ আহিছে এক্সাম্পল MCQ, এইটো আহে MCQ, ঠিক আছে। তাৰপিছত এইটো আছে 1 and 2, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত আছে তোমাৰ এইখিনি চাব লাগিব, চাপ কি হয়, বল কি হয়, তোমালোকে চাই লোৱা। এইখিনি চোৱা SI ইউনিটবোৰ কিন্তু চাবই লাগিব, এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ চাই লোৱা। আৰু এইখিনি আছে চোৱা, এইটো লাইন তোমালোকে চাব লাগিব, তৰলৰ চাপৰ ওপৰত যিটো লাইন আছে এইটো, ঠিক আছে। তাৰপিছত চাবা প্লাবিতা কাক বোলে, এইটো চোৱা, প্লাবিতাৰ ওপৰত কিন্তু কুৱেশ্যন আহে, এইখিনি মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইখিনি। তাৰপিছত আছে এইখিনি চোৱা, প্লাবিতা কাক বোলে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে পিছত চোৱা এইখিনি পানীৰ পৃষ্ঠত বস্তু এটা থলে উপঙি নাইবা ডুবে কিয়, চোৱা এই প্ৰশ্নটো তোমাৰ ডাইৰেক্টলি এইটোৱে উঠাই দিয়ে 2 মাৰ্কৰ কাৰণে, ডাইৰেক্টলি এইটোৱে কুৱেশ্যন বনাই দি দিয়ে, গতিকে তোমালোকে এইটো লিখিব পৰা হ'ব লাগিব। তো সেইখিনিৰ কাৰণে তোমালোকে এইখিনি পঢ়িব লাগিব। এইখিনি চোৱা, এইটো বহুত ধুনীয়া ইয়াতে দিয়া আছে, ঠিক আছে। তাৰপিছত চোৱা ইয়াতে তোমাৰ এইটো 3টা কুৱেশ্যন আছে, 3টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। এইটো বিশেষকৈ 1 নম্বৰ আৰু 2 নম্বৰটো, এইটো 3 নম্বৰ হ'ব নহয়, 1 নম্বৰ আৰু এইটো 3 নম্বৰ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত চোৱা এইটো আৰ্কিমিডিছৰ যিটো সূত্ৰ আছে, সেই সূত্ৰটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটো আৰ্কিমিডিছৰ সূত্ৰ, এইখিনি তোমালোকে চাব লাগিব, ঠিক আছে।
আৰ্কিমিডিছৰ সূত্ৰটো এইটো চোৱা, এইটো আৰ্কিমিডিছৰ সূত্ৰ হয় আৰু আৰ্কিমিডিছৰ সূত্ৰৰ যিটো ব্যৱহাৰ সেইটো কিন্তু তোমালোকে জানিব লাগিব, ঠিক আছে। আৰ্কিমিডিছৰ সূত্ৰৰ ব্যৱহাৰ এইটো আৰ্কিমিডিছৰ, আৰু এইটো চোৱা আৰ্কিমিডিছৰ সূত্ৰ ব্যৱহাৰ কৰি এইটো তোমাৰ গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম দুগ্ধমিটাৰ। এইটো তোমাৰ ডাইৰেক্টলি পৰীক্ষাত আহে যে গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম কি, এইটো দুগ্ধমিটাৰ হয় বা তোমাৰ লেক্টোমিটাৰ। আৰু জুলীয়া বস্তুৰ ঘনত্ব জোখাৰ যন্ত্ৰটোৰ নাম হৈছে হাইড্ৰমিটাৰ বা জলমিটাৰ। আৰু এই দুয়োটা তোমাৰ আৰ্কিমিডিছৰ সূত্ৰৰ ওপৰত আধাৰিত হয়। এই প্ৰশ্নাৱলীৰ 1 আৰু 2 নম্বৰ কুৱেশ্যনটোতে চাবা। তাৰপিছত চোৱা আপেক্ষিক ঘনত্ব, এইখিনি চোৱা, এইখিনিৰ ওপৰতো কুৱেশ্যন আহে, বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাবা। ইয়াৰ ওপৰত কিন্তু এজাৰফোন ৰিজনিঙৰ প্ৰশ্ন আহে, আৰু এইটো যিটো এক্সাম্পল হয় এইটো কিন্তু 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহে, আৰু লগতে তোমাৰ MCQ ডাইৰেক্টলি আহি যায়, ঠিক আছে। কেতিয়াবা তোমাৰ এইটোৰ ভেলু দি দিব, এইটো ওলাব লাগে, কেতিয়াবা এইটো দি দিব, এইটো ওলাব লাগে, এইটো আৰু এইটো দি দিব, এইটো ওলাব লাগে। তো এনেকুৱা ধৰণৰ মানে ঘূৰাই পকাই কেৱল কুৱেশ্যনবোৰ দি দিয়ে। আৰু অনুশীলনীৰ পৰা চোৱা কি কি চাব লাগিব, 1 2 3 4 5 এইকেইটা চাব লাগিব, ঠিক আছে। তাৰপিছত আছে তোমাৰ ইফালে 6 নম্বৰ 7 8, 6 7 8, তাৰপিছত আছে 12 14, তাৰপিছত আছে ইফালে 19 20 21 22, এইকেইটা চাব লাগিব, এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে এইটো 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰটো পঠাই দিবা, মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দিম। তাৰপিছত চেপ্টাৰটোত আহিছোঁ চোৱা, তাৰ পিছৰ যিটো চেপ্টাৰ সেইটো হৈছে এইটো কাৰ্য আৰু শক্তি, এইটোৰ পৰা আহিব 7 মাৰ্ক। ইয়াৰ পৰা তোমালোকে কি কি চাব লাগে চোৱা, এইখিনি তোমালোকে কাৰ্যৰ যিটো ধাৰণা সেইটো কিন্তু তোমালোকে জনাটো দৰকাৰ হয়। তোমালোকৰ বুকত বিভিন্ন ধৰণৰ এক্সাম্পল দিয়া আছে, তোমালোকে চাই লোৱা। কাৰ্যৰ বিজ্ঞানসন্মত ধাৰণাৰ পৰা তোমালোকে এইখিনি চাই ল'বা, ইয়াৰ ওপৰত কুৱেশ্যন আহিব। স্থিৰ বলে কৰা কাৰ্যৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব, তোমালোকে আণ্ডাৰলাইন কৰি লোৱা, এইখিনি চোৱা, এককবোৰ চাব লাগিব, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, উদাহৰণ চাবা এইটো। তাৰপিছত আছে এইখিনি চোৱা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এক্সাম্পল এইটো চাবা 11.2, আৰু ইফালে এইটোৰ পৰা চাব 2 3 4, এই তিনিটা কুৱেশ্যন চাবা। আৰু শক্তি কাক বোলে চোৱা, সেইটোৰ বিষয়ে তোমালোকে এইখিনি কথা চাবা, এইখিনি কথা ইম্পৰ্টেণ্ট হয় এইখিনি। আৰু শক্তিৰ প্ৰকাৰৰ কথা এইখিনি চাবা, ঠিক আছে, সোনকালে চাই লোৱা তোমালোকে। তাৰপিছত আছে গতিশক্তিৰ বিষয়ে তোমালোকে এইখিনি কথা চাবা, এইটো গতিশক্তিৰ বিষয়টো চোৱা, এইটো এইখিনি কথা চাবা, আৰু এইখিনি চাই লোৱা। এটা হাফ ইজিকুৱেল টু mv স্কুৱেৰ, এইটো কিন্তু তোমাৰ প্ৰুভ কৰাও আহে, প্ৰমাণ কৰিবলৈও আহে, গতিকে চাই লোৱা তোমালোকে কোনখিনি লিখিব লাগিব, এইটো চাবা 13, তাৰপিছত তোমাৰ এইটো 11.4, আৰু এইটো হৈছে 11.3, এই এক্সাম্পল দুটা চাবা। ইয়াৰ পিছত তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা 3 নম্বৰ কুৱেশ্যনটো চাবা, এইটো কাৰ্যকলাপটো চাবা, কাৰ্যকলাপ 11.9 ইম্পৰ্টেণ্ট হয়, আৰু 11.11। তাৰপিছত এইটো চোৱা, এইটো যিটো কুৱেশ্যন হয় এইটো চোৱা, স্থিতিশক্তিৰ যিটো তোমাৰ হয় সেইটো প্ৰমাণ কৰিবলৈ আহে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি ভালদৰে চাই লোৱা, ঠিক আছে। তাৰপিছত চোৱা, এই যিটো ডায়েগ্ৰাম হয়, এই ডায়েগ্ৰামৰ লগত ৰিলেটেড তোমাৰ কামৰূপ মেট্ৰ' জিলাত যোৱা বছৰ কুৱেশ্যন আহিছে, এই বছৰো বহুত জিলাত কুৱেশ্যন আহিব, তোমালোকে সকলো জিলাতে কুৱেশ্যন কমন পাবা, গতিকে তোমালোকে চিন্তা নকৰি কেৱল তোমালোকে এইবোৰ ষ্টাডি কৰা, ঠিক আছে। তাৰপিছত এইখিনি চোৱা, তোমাৰ এইটো পেৰাগ্ৰাফ যদি পঢ়া তোমালোকে গোটেইখিনি কথা ইয়াতে গম পাবা। এইটো 11.5ৰ পৰা এইটো চাবা, 11.1 এইটো 11.62 চাবা। তাৰপিছত আছে চোৱা, শক্তিৰ সংৰক্ষণৰ সূত্ৰ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, শক্তি সংৰক্ষণৰ সূত্ৰ, এইটো ক্লাছ 10তো লাগিব, এইখিনি চোৱা। তাৰপিছত আছে এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত কাৰ্য কৰাৰ হাৰ যিটো আছে তাৰে পৰা এইখিনি কথা তোমালোকে চাই থবা, ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিবই, ইয়াৰ পৰা এইখিনি কথাৰ পৰা কুৱেশ্যন আহিবই, ঠিক আছে, এইখিনিৰ কথাৰ পৰা। তাৰপিছত আছে তোমাৰ এইটো চোৱা, এইটো 11.8 আছে, আৰু ইফালে আছে প্ৰশ্নাৱলীৰ 3 আৰু 4 নম্বৰ কুৱেশ্যন দুটা চাবা, ইম্পৰ্টেণ্ট হয়। আৰু ইফালে চোৱা, শক্তিৰ বাণিজ্যিক এককৰ পৰা কিন্তু এইখিনিৰ পৰা কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। ইউনিট মানে কি হয়, 1 ইউনিট মানে কি হয়, এইবোৰৰ পৰা এইখিনি কিন্তু তোমালোকে চাবই লাগিব, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত আছে তোমাৰ সেইটোৰ অনুশীলনী চোৱা, অনুশীলনীৰ পৰা এইটো চাব লাগে তোমালোকে, অনুশীলনীৰ পৰা তোমালোকে চাব লাগে 3 নম্বৰ 4 নম্বৰ 6 7 8 9 11, এইকেইটা চোৱা। এই 3 নম্বৰ কুৱেশ্যনটো যোৱা বছৰ কামৰূপ মেট্ৰ' জিলাত আহিছে। তোমাৰ প্ৰত্যেক জিলাতে তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা গৈছে, যোৱা বছৰ তাৰ আগৰ বছৰো, গতিকে তোমালোকে এইবোৰ এৰিব নোৱাৰা। 3 4 6 7 8 9 11 12 13 14 16, ইফালে আছে 19 20 21, এইকেইটা, ঠিক আছে।
শব্দ চেপ্টাৰৰ পৰা তোমালোকৰ এনুৱেল এক্সামত 6 মাৰ্ক আহিব আৰু তোমালোকে কি চাব লাগিব চাই লোৱা শব্দ চেপ্টাৰৰ পৰা প্ৰথমতে তোমালোকে এইখিনি কথা চাবা তাৰপিছত এইখিনি কথা চাবা এইখিনি তাৰপিছত শব্দৰ সঞ্চালন এইখিনি চাবা এইখিনি বহুত ইম্পৰ্টেণ্ট হয় শব্দৰ সঞ্চালনৰ বিষয়ে এইখিনি চোৱা শব্দক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় তাৰপিছত এই কুৱেশ্যনটো চাবা ডায়েগ্ৰামৰ সৈতে চাবা ডায়েগ্ৰাম হয় আৰু এইটো কুৱেশ্যন হয় ঠিক আছে এইটো চাবা তাৰপিছত শব্দ সঞ্চালন হ'বলৈ যে মাধ্যমৰ প্ৰয়োজন হয় বেলজাৰৰ যিটো পদ্ধতি আছে এই পদ্ধতিটো চাবা আৰু ইয়াৰ পৰা এই প্ৰশ্নাৱলীৰ পৰা 2 আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত এই স্প্ৰিঙৰ লগত তুলনা কৰি এইখিনি বস্তু চাবা এইখিনি চোৱা অনুদৈৰ্ঘ্য তৰংগ আৰু অনুপ্ৰস্থ তৰংগৰ মাজত কি ডিফাৰেন্স আছে সেইখিনি কিন্তু চাব লাগিব ইয়াতে দিয়া আছে শব্দ তৰংগৰ বৈশিষ্ট্য চোৱা কম্পনাংক বিস্তাৰ আৰু দ্ৰুতি এইকেইটাৰ ওপৰত কি এনেকুৱা ধৰণৰ সম্পৰ্ক আছে গোটেইখিনি কথা কিন্তু তুমি জানিব লাগিব ইয়াৰ ওপৰত কিন্তু কোৱেশ্যন আহে এইখিনি চোৱা চাই লোৱা এইখিনি পৰা তাৰপিছত চোৱা তৰংগ দৈৰ্ঘ্য কাক বোলে কি হয় এইবোৰ বস্তু গোটেইখিনি দিয়া আছে তাৰপিছত কম্পনাংক ৰেচা একক কি এইখিনি দিয়া আছে এইবোৰ তোমালোকে ক্লাছ 8তো পঢ়ি আহিছা তাৰপিছত এইখিনি সময় আন্ডাৰলাইন কৰি ৰাখিছোঁ এইবোৰ চাই লোৱা এইবোৰৰ পৰা কিন্তু কুৱেশ্যন আহিব ঠিক আছে এজাৰছন ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহিব পাৰে নাইবা চিম্পল MCQ আহিব পাৰে এইখিনি চাই লোৱা তাৰপিছত আছে তোমাৰ এইখিনি চোৱা মই কৈছোঁ তোমালোকৰ যে সেইবোৰৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে চোৱা কম্পনাংকৰ লগত ইয়াতে তীক্ষ্ণতাৰ সম্পৰ্ক কি আছে যে কম্পনাংক যিমানেই বাঢ়িব তীক্ষ্ণতাও সমানেই বাঢ়িব তোমাৰ তাৰপিছত আছে আৰু ইয়াতে যিকেইটা তোমাৰ ডায়েগ্ৰাম আছে ডায়েগ্ৰামৰ ওপৰত কিন্তু কুৱেশ্যন আহিব তোমালোকক সুধিব যে কোনটোৰ কম্পনাংক বেছি হয় বা কোনটোৰ বিস্তাৰ বেছি হয় কোনটোৰ তোমাৰ কম্পনাংক বেছি হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে তাৰপিছত চোৱা এইখিনি আছে তোমালোকৰ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত তোমাৰ এইটো চোৱা সুৰ কি হয় এইটো কিন্তু পৰীক্ষাত আহে সুৰ কি সুৰ আৰু তোমালোকৰ ক্লাছ আজমল ছুপাৰ 40 যিবোৰ তোমাৰ এন্ট্ৰেন্স এক্সাম হয় সেইবোৰত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু সেই সাপেক্ষে মই তোমালোকৰ কাৰণে এইবোৰ কৰিছোঁ তাৰপিছত চোৱা তোমাৰ এইখিনি প্ৰশ্নাৱলীৰ পৰা 2টা কুৱেশ্যন চাবা তাৰপিছত এই যিটো মেথমেটিকেল কেলকুলেশ্যন আছে এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইখিনি মনত ৰাখিব লাগিব এইখিনি মনত নাৰাখিলে তোমালোকে পৰীক্ষাত প্ৰশ্ন আহিলে সেইবোৰ সমাধান কৰিব নোৱাৰিবা আৰু কেতিয়াবা পৰীক্ষাত তোমাৰ ডাইৰেক্টলি ফৰ্মুলাও তোমাক সুধি দিয়ে MCQ তাৰপিছত এইটো 12.1 চাবা ইয়াৰ পৰা তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা 2, 3, 4 চাবা 2, 3, 4 2, 3, 4 2, 3, 4 আৰু এইফালে বিভিন্ন মাধ্যমত যিটো শব্দৰ দ্ৰুতি এইটো চোৱা শব্দৰ দ্ৰুতি আৰু মাধ্যমৰ লগত কি সম্পৰ্ক আছে সেইখিনি তোমাৰ যিটো ধাৰণা সেইটো কিন্তু তোমালোকে মনত ৰাখিব লাগিব জানিব লাগিব ঠিক আছে তাৰপিছত চোৱা তোমাৰ এইফালে এইখিনি আছে তোমাৰ এইখিনি বস্তু আছে তোমাৰ এইখিনি তোমাৰ শব্দৰ দ্ৰুতি কেতিয়া কেনেকৈ পৰিৱৰ্তন হয় আৰু কিয় পৰিৱৰ্তন হয় এই কথাখিনি তোমাৰ ইয়াতে দিয়া আছে এইখিনি চোৱা এইটো MCQ তোমাৰ আহে এক্সামত আৰু এইফালে আছে তোমাৰ সনিক ভূম কি হয় এইটো সনিক ভূম এইখিনি তোমালোকে চাবা শব্দৰ প্ৰতিফলনৰ যিটো তোমাৰ ডেফিনেশ্যন আছে সেইটো চাবা তাৰপিছত তোমাৰ এইফালে চাবা তোমাৰ শব্দৰ প্ৰতিফলনৰ এইটো ইকো যিটো আছে সেই ইকোৰ পৰা তোমালোকৰ কিন্তু এই কথাখিনি তোমালোকে কিন্তু ইয়াতে মনত ৰাখিবা ইয়াৰ পৰা কিন্তু MCQ আহিব ঠিক আছে এইখিনিৰ পৰা এইখিনি আন্ডাৰলাইন কৰি ৰাখিছোঁ অনুৰণনৰ পৰা তোমালোকে এইখিনি চাব লাগিব এইখিনি আৰু 12.2 এইটো চাবা এইটো কিন্তু ইম্পৰ্টেণ্ট হয় দেই এইটো বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় আৰু এইটো চোৱা তোমাৰ শব্দৰ পোনপোন প্ৰতিফলনৰ ব্যৱহাৰৰ ওপৰত তোমালোকে এইখিনি চাব লাগিব তাৰপিছত আছে তোমাৰ এইখিনি স্থেটোস্কোপ চোৱা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমাৰ যিটো স্থেটোস্কোপৰ যিটো ব্যৱহাৰ আছে সেইটো কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰপিছত তোমাৰ এইটো মেগাফোনবোৰ কেনেকৈ ইউজ কৰা হয় তাৰপিছত এইটো তোমাৰ এইটো সংগীতৰ প্ৰেক্ষাগৃহত এনেকৈ কাৰ্ভ চিষ্টেম কিয় থাকে এইটো চোৱা এটা কুৱেশ্যন আছে এইটো তাৰপিছত আছে তোমাৰ এইখিনিতো ক'লে তাৰপিছত এইটো চোৱা শ্ৰৱণৰ পৰিসৰ এইটো কিন্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত চোৱা তোমাৰ ইয়াতে আছে তোমাৰ এই গোটেইখিনি বস্তু তোমাৰ ইয়াতে যিখিনি মই আন্ডাৰলাইন কৰিছোঁ ইয়াৰ ওপৰতো কুৱেশ্যন 100% গেৰাণ্টি আহিব মই কৈ দিছোঁ ঠিক আছে 100% গেৰাণ্টি দিছোঁ মই ইয়াৰ পৰা কুৱেশ্যন আহিবই তোমালোকে এইখিনি আন্ডাৰলাইন কৰিলা আৰু এইখিনি পঢ়িবা আৰু এইখিনি আছে চোৱা এইখিনি প্ৰতি শব্দৰ প্ৰয়োগ এইখিনি চোৱা এইখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মই যিখিনি দেখুৱাই আছোঁ এইখিনি যদি গোটেইখিনি যদি কমপ্লিট কৰিব পাৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা 100% কুৱেশ্যন তোমালোকে কমন পাবা আৰু যিসকলৰ 30% পৰা আশা আছে সিহঁতে এইবোৰ চোৱাৰ দৰকাৰ নাই সিহঁতে 3-4টা চেপ্টাৰ পঢ়ি পাল মাৰিলেই হ'ল ঠিক আছে সেইটো তোমাৰ এইখিনি চোৱা এইটো চোৱা তাৰপিছত আছে এইখিনি চোৱা এইটো চোৱা
ইক'কাৰ্ডিঅ'গ্ৰাফি, তাৰপিছত আছে তোমাৰ আল্ট্ৰাছ'ন'গ্ৰাফি, এইবোৰ তোমাৰ কিহৰ কাৰণে ইউজ কৰা হয় এইখিনি তোমাৰ গোটেইখিনি ইয়াতে দিয়া আছে। চোৱা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ, এইবোৰৰ পৰা কুৱেশ্যন আহিয়ে থাকে, ঠিক আছে। কিন্তু চাই লোৱা তোমালোকে আণ্ডাৰলাইন কৰি ৰাখিবা। এইখিনি চোৱা, এইখিনিৰ পৰা তোমালোকে কুৱেশ্যন পাবা। তাৰপিছত আছে এইখিনি, তাৰপিছত আছে তোমাৰ এইখিনি, ঠিক আছে। এইখিনি এক্সাম্পল 3.3 এইটো চাবা। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, বাদুলিয়ে কেনেকৈ চিকাৰ কৰে, এইখিনি কথা কিন্তু ইয়াৰে ওপৰত কিন্তু 2 মাৰ্ক বা 3 মাৰ্কৰ কুৱেশ্যন আহে। এইফালে মানুহৰ যিটো কাণৰ গঠন আছে, কাণৰ যিটো গঠন, সেই গঠনৰ পৰা তোমালোকে এইখিনি চোৱা, ইয়াৰ যিবোৰ অংগ আছে অংগবোৰৰ নাম মনত ৰাখিবা। কেতিয়াবা তোমাৰ পৰীক্ষাৰ ডায়েগ্ৰামটো আঁকি দিয়া থাকে, তোমাৰ এইফালে এইবোৰ কেৱল তুমি নামবোৰ লিখিব লাগে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে যোৱা বছৰ। এইখিনি চোৱা, এইখিনি আণ্ডাৰলাইন কৰা আছে। ইয়াৰে পিছত আহিছোঁ আমাৰ অনুশীলনীলৈ। অনুশীলনীৰ তোমালোকে এইকেইটা চাবা, 3, 4, ইফালে 6, 7, এফালে 9, 10, 12, 14, 15, 16, 17, 19, 21 আৰু 22 এইকেইটা চাবা। বহুত ইম্পৰ্টেণ্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো এইখিনি আছিল তোমালোকৰ ফিজিক্সৰ পাৰ্ট। ইয়াৰে পৰা তোমালোকে 36 মাৰ্ক 100% কমন পাবা তোমালোকে। গতিকে তোমালোকে এইখিনি ভালদৰে পঢ়িবা। আৰু তোমালোকৰ এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পিছত আমি আলোচনা কৰিম যিখিনি আমাৰ EVSৰ পাৰ্ট আছে, সেইখিনি আমি আলোচনা কৰিম। ইয়াৰে EVS পাৰ্টৰ পৰা টোটেল 16 মাৰ্ক আহিব। আৰু এই 16 মাৰ্ক তুমি কেনেকৈ পঢ়িব লাগে, গোটেইখিনি কি পঢ়িব লাগে, গোটেইখিনি আমি আলোচনা কৰিম। তোমালোকে এইখিনি কৰা। আগৰ ভিডিঅ'টিত আমি কেমিষ্ট্ৰি আৰু বায়'লজি সেই গোটেইখিনি আলোচনা কৰিছোঁ, আৰু এইবাৰ ফিজিক্স আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি EVSখিনি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছএপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। ধন্যবাদ।